তো হেল্ল' গাইছ, তো স্বাগতম জনাইছোঁ আজি আকৌ নতুন ভিডিঅ' লৈ। তো গাইছ আজি পুৰা ৰেডি হৈছোঁ যাবৰ কাৰণে আৰু গৈ আছোঁ নাগালেণ্ড। তো কিহৰ কাৰণে গৈ আছে আপোনালোকে ভিডিঅ'টো চাই থাকিব। তো আজি মানে ৰাতিত ট্ৰেইন আছে আৰু তো মানে ক'ৰ পৰা ক'ত গৈ থাকোঁ আৰু মানে প্ৰথমতে আমাৰ এই গোৱালপাৰাতে উঠিব লাগিব, তাৰপিছত গুৱাহাটীলৈকে আৰু গুৱাহাটীৰ পৰা সিফালে ডিমাপুৰলৈকে ট্ৰেইনটো আছে। তো ৰাতিৰ ভিতৰতে গৈ পাম চাগে। ভিডিঅ'টো শেষলৈকে চাই থাকিব, গৈ পাওঁ নে নাই। আৰু প্ৰথমবাৰ মানে ফাৰ্ষ্ট টাইম অকলে গৈ আছোঁ এনেকুৱা মানে ট্ৰেইনত আৰু ট্ৰেইনত যাত্ৰা সকলে গৈ আছোঁ। তো চাই থাকিব ভিডিঅ'টো শেষলৈকে। তো গৈ আছোঁ নাগালেণ্ড ফাৰ্ষ্ট টাইম। তো চাই থাকিব সকলোৱে। এতিয়া পুৰা ওলাই ৰেডি হ'লোঁ আৰু এতিয়া বেগখন ল'ব লাগে আৰু যাব লাগে। আৰু ই এনেকৈ বহি থাকাতে চেচ যাব আৰু থাক সকলে। তো ওলাইছোঁ যাবৰ কাৰণে, সকলে যাম। এইবাৰো নাযায়, সি এনেকৈ বহি থাকব আৰু চিন্তা দি। তো গাইছ ওলাইছোঁ, এতিয়া যাওঁ। আৰু আহি পাইছোঁ ট্ৰেইন ষ্টেচন। তো আছোঁ এতিয়া পঞ্চৰত্ন ষ্টেচনত আৰু ইয়াৰ পৰা গুৱাহাটীলৈকে যাম প্ৰথমতে, তাৰপিছত আৰু গুৱাহাটীৰ পৰা ট্ৰেইন আছে আৰু তো মানে ৰাতিতে আৰু ট্ৰেইনটো আছে। পূৰা আজি ৰাতিটো পূৰা ট্ৰেইনতে থাকিম। তো মানে আজি ৰাতিটো একোটো দেখা নাপাব ন, তো দিনৰ নিচিনা পোহৰটো নাই। তো সিয়াৰ কাৰণে অলপ কি পাৰোঁ আপোনালোকক দেখুৱাই যাম ৰাতিৰ দৃশ্যটো, আৰু তাৰপিছত ৰাতিপুৱাত লগ পাম আৰু ন। তো মেইন ঠাইলৈকে গৈ পোৱালৈকে তো চাই থাকিব। আৰু যিহেতু ঠাণ্ডা ছিজন আহি গ'ল, এতিয়া ঠাণ্ডা লাগে ন, জেকেট চেকেট পূৰা পিন্ধি লৈছোঁ। আৰু তাৰপিছত সেইফালে যাওঁতে আৰু কিমান ঠাণ্ডা নাজানো আৰু দেই। তো এইফালে অলপ ঠাণ্ডা হৈ আছে আৰু সেইফালে শুনা পাইছোঁ বেছিকৈ ঠাণ্ডা হৈ আছে বুলি। আৰু আহি পাইছোঁ এতিয়া গুৱাহাটীত, আৰু ইয়াতে ট্ৰেইন চেঞ্জ হ'ব। তো চেঞ্জ হৈ কিনে আৰু বেলেগ এটা ট্ৰেইনত যাব লাগিব আৰু ইয়াতে। তো এতিয়া নামিলোঁ, তাৰপিছত আৰু 11টা বজাত আছে ট্ৰেইনটো আৰু বহুত টাইম ৰখিব লাগিব চাগে। ট্ৰেইনত আহি থাকোঁতে সেইফালে দাদাকো লগ পালোঁ। তো দাদা ওলাই গৈ আছে মানে নাগালেণ্ডতে আৰু তো একেলগে গৈ আছোঁ আমি। তো এতিয়া ৰখিতে আমাৰ টাইম হৈ গ'ল ট্ৰেইনৰ। তো এতিয়া ট্ৰেইন আছে আমাৰ ডিব্ৰুগড় যোৱা ট্ৰেইনটো, তো গৈ আছোঁ এতিয়া। গাইছ এইখন হ'ল ট্ৰেইনখন, তো ইয়াতে যাম ডিমাপুৰলৈকে যাম আৰু এইখন ট্ৰেইনতে। আৰু এই ট্ৰেইনখন যাব গুৱাহাটী টু লিডু। গৈ থাকোঁ, চাই থাকিব। গুড মৰ্ণিং। তো আৰু আহি পালোঁগৈ আৰু অলপমান পিছত পামগৈ আৰু ডিমাপুৰ। তো আৰু পূৰা ৰাতিটো ট্ৰেইনতে আছিলোঁ, ভিডিঅ' কৰিব পৰা নাই ইমান। তো ৰাতি 11টামান বজাত গুৱাহাটীৰ পৰা ট্ৰেইন উঠিছোঁ আৰু এতিয়া ৰাতিপুৱাই আহি পাইছোঁ ডিমাপুৰত। তো অহাৰ পিছত আৰু এতিয়ালৈকে আন্ধাৰ হৈ আছে বাৰু, পোহৰে হোৱা নাই। তো আহি পালোঁ দিয়ক ডিমাপুৰত। আৰু ইয়াতে নামিলোঁ আৰু যোৱাকালি দাদাহঁতক লগ পাইছিলোঁ, সিহঁতৰ লগত মানে এক্সট্ৰাকৈ বহিছিলোঁ ট্ৰেইনত। তো এতিয়া সিহঁতক ফোন কৰি চাওঁ ৰ। আহি পাইছোঁ এতিয়া ডিমাপুৰত, সেইখনে হ'ল ডিমাপুৰৰ ষ্টেচন। আৰু আহি পালোঁ, আৰু যোৱাকালি সিফালে দাদাহঁতৰ এক্সট্ৰা হৈ গৈছিলোঁ তো ট্ৰেইনত। আৰু এতিয়া আগত লগ পাইছোঁ, এতিয়া যাম আৰু এতিয়া মেইন ঠাইলৈকে, মানে মেইন ঠাইলৈকে নহয় আৰু লগৰ তাত যাম। তাৰপিছত দাদাহঁতে ডাইৰেক্ট যাব ন? যাম মেইন ঠাই মানে হৰণ বিলত যাব আৰু ডাইৰেক্ট আহিছিল বাচুগাঁৱৰ পৰা ন, আৰু দাদা ভকৰ পৰা ন? ভকৰ পৰা হয় ন? ভকৰ পৰা। তো সেনেকুৱাকৈ আৰু আছে চাগে লগৰকেইটা ন, লগৰকেইটা বহুত কেইজন আছে। আৰু এতিয়া গাড়ীখন লো, তো এতিয়া গৈ আছোঁ। আৰু এইফালে আছে উৰিষ্যাৰ পৰা দাদা এজন, উৰিষ্যা চাই আহে না। তো উৰিষ্যাৰ পৰা এজন দাদা, তো দুইজনে গৈ আছোঁ আৰু মানে বুক কৰা নাই তো, মানে শ্বেয়াৰিং ডাইৰেক্ট গৈ আছোঁ আৰু। আৰু এনেকুৱাকৈ ধুনীয়া নাগামিছৰ গান লগাই গৈ আছোঁ আমি। ক্ৰিছমাছ ওচৰ হৈছে, গৈ আছোঁ এনেকুৱাকৈ গান শুনি। গাড়ী ইয়াতে নামিলোঁ আৰু এইফালে দি আহিছিলোঁ আৰু এইখনৰ ব্ৰিজ। তো নামিলোঁ ইয়াতে। আৰু এতিয়া ইয়াত কিয় নামিলোঁ মানে কুহিমালৈকে নগ'লোঁ আৰু হাৰ্ডৰ ৰাস্তাতে নামিলোঁ। ইয়াত কিয় নামিলোঁ আপোনালোকে দেখা পাব আৰু। কাম অহা যেন লাগছে, এইকেইটা কথাই কাম। এইফালে গাড়ী আছে, কিবা আছে, বহুত কিবা কিবি। আৰু গাইছ ইয়াত কিয় আহিছে চাই থাকিব। ইয়াত মানে কি কয়, আমাৰ গাঁৱৰ পৰা লগৰকেইটা আছে তো, তাকে আহিলোঁ ৰ।
ইয়াতে থাকিম তাৰপিছত যাম আমি আজি হৰ্ণবিল ফেষ্টিভেল চাবৰ কাৰণে মই পুৰা কাম কৰিব অহা যেন লাগছে দেই তো গাইছ মানে আমাৰ গাঁৱৰ লগৰকেইটা আৰু তো সিহঁতে মানে ইয়াতে কাম কৰে ন তো ইয়াৰ কাৰণে আহি গৈছোঁ ইহঁতৰ ঠাত তাৰপিছত যাম আমি হৰ্ণবিল ফেষ্টিভেলত এইফালে আছে আকাশ সিহঁতৰ ৰুমকেইটা চাই আছো মানে একেবাৰে কি কম এই কামততো সেনেকৈ হ'ব আৰু ন তো ইহঁতে চাই কৈ বছৰ 3-4 বছৰ মান হ'ল না 3-4 বছৰ মান হ'ল চাগে সিহঁতে কাম কৰি থকা তো আজি মানে ইহঁতে আছে তো ইয়াতে নাগালেণ্ডতে ইয়াৰ কাৰণে ইয়াতে নামি কিনে তাৰপিছত অলপ পিছত যাম আৰু ওলাই কিনে ইয়াৰ পৰা মেইন ঠাইলৈকে তো আহিছোঁ নাগালেণ্ডত না কি ৱেলকাম টু নাগালেণ্ড তো আপোনালোকে আৰু এই ভিডিঅ'ত চাগে আপোনালোকে হৰ্ণবিলত যোৱা ভিডিঅ'টো নাপাব নেক্সট ভিডিঅ'ত দিম এইটো আজি মানে ইহঁতে তো যিহেতু এই পকলেণ্ড আছে ন এইদে কাম কৰে তো সিটোকে অলপমান দেখক এইখিনি পাহাৰখিনি এইখিনি আছে সেইখিনিতে কাম কৰে আৰু তো ময়ে থাকি দিওঁ না কি কামতে একটা আছে সেইফালে একটা আছে আৰু এইফালে হেণ্ডিমেন এটা আছে ইয়াৰে নেকি তো মানে গাঁৱৰে আৰু তো ইয়াৰ কাৰণে আহি গ'লো ইহঁতৰ থাকাত তো ইয়াৰ পৰা মানে ওচৰে হয় ন হৰ্ণবিলত যাবৰ কাৰণে তাৰ কাৰণে ইহঁতৰ ঠাইত থাকিম তাৰপিছত অলপমান পিছত যাম আৰু তাতে তো আপোনালোকক দেখাম আৰু এজন আছিল এজন বোলে বেলেগ এটা ঠাইৰ মানে চিফ হৈছে আৰু সি বেলেগ ঠাইত গৈছে আৰু গাইছ ইয়াতে আহি কিনে মস্ত ঠাণ্ডা লাগছে দেই সেনেকৈ আছোঁ হাঁহা পৰা আৰু আমাৰ ফালে যিমান ঠাণ্ডা লাগছে ন যিহেতু চাৰিওফালে পাহাৰ তো ইয়াৰ মানে বহুত বেছি ঠাণ্ডা লাগে তো সেনেকুৱা কাশ্মীৰত যাওঁ যেন লাগছে ইয়াতে ঠাণ্ডা আৰু ইয়াত বোলে কমহে আৰু বোলে সিফালে ভিতৰত গ'লে আৰু বেছিহে ঠাণ্ডা লাগব তো কি হয় নাজানো থত কালা হৈ পৰিব লাগছে এতিয়া কামত যাওঁ ইহঁতৰ লগত কামত যাম তো এইফালে উঠি লৈছে পকলেণ্ডত তো যাওঁ মানে লোড কৰিব লগা আছে বোলে তাকে ফোন কৰিছে এতিয়া যাওঁ আৰু বলক নাকি জিচি মানে পকলেণ্ডত ফাৰ্ষ্ট টাইম ভিডিঅ' পকলেণ্ডত গৈ আছো পকলেণ্ডত গৈ কিনে ভিডিঅ' বনাম নেকি তো চাই থাকিব আজি মানে অলপমান দেখাম ইহঁতে ক'ত কাম কৰে কেনেকুৱাকৈ কাম কৰে আৰু আহি পাইছোঁ তাৰপিছত অলপমান টাইম লৈ কিনে যাম আৰু মেইন ঠাইত হৰ্ণবিলত আৰু হৰ্ণবিল ফেষ্টিভেল মানে মই ইয়াতো হৰ্ণবিল ফেষ্টিভেল চাবৰ কাৰণে আহিছোঁ তো সিটোত মানে অলপ পিছতে যাম আৰু যিহেতু ৰাতিপুৱাতে আহি পাইছোঁ ন অলপমান ইহঁতৰ কামকেইটা কেনেকুৱা কৰে সিহঁতে চাম আৰু এতিয়া আমি কাম কৰিবৰ কাৰণে আহিলোঁ এইফালে আকাশ ড্ৰাইভাৰ আছে দেই তো ইহঁতে মানে কি কয় সেনেকৈ 3-4 বছৰ মান হ'ল ইয়াতে কাম কৰিব অহা আৰু তো আগতেতো তেনেহ'লে ভিডিঅ'ত দেখা পাইছিল ন এতিয়াতো দেখা পোৱা নাযায় ইহঁতে নাগালেণ্ডতে থাকে এতিয়া কাম কৰি কিনে তাকে মই আহি গ'লোঁ তো সিহঁতৰ কাম কৰা চাব হ'ব লগতে মই ফেষ্টিভেল চাবৰ কাৰণে অহা হ'ব ন তাৰে সেইকেইটা পাথৰ দেখা পাইছে সেইকেইটা মানে উঠাব সেইফালে ডাম্পাৰ আছে তাতে উঠাই কিনে লোড কৰিব আৰু দেখা পাইছে সেইকেইটা পাথৰ কি ধুনীয়া চিকচিকা পাথৰ দেখা পাইছে এইকেইটা গোটাই পাহাৰ সেনেকৈ কাটি চাগে ইয়াতে সেনেকৈ পাথৰকেইটা ওলাই সেনেকুৱাকৈ কাটে লৈ যায় আৰু কি চাওক সেইকেইটা ফুল কি ধুনীয়া লাগছে দেখা পাইছে কি কয় ছানফ্লাৱাৰ যেন লাগিছে সৰুকৈ দেখা পাইছে আৰু গাইছ এতিয়া ওলাম আৰু আমি হৰ্ণবিলত যাবৰ কাৰণে তো এই ভিডিঅ'তে সিমানখিনিয়ে তো নেক্সট ভিডিঅ'ত হৰ্ণবিলৰ ভিডিঅ'টো দেখা পাব